বহুতে কয় গীতা পঢ়িলে বোলে অন্ধ হ'ব, গীতা পঢ়িলে বোলে ঘৰ দুৱাৰ বাদ দি গুচি যাব, সন্ন্যাসী হয়। আপোনালোকে জানি থওক, গীতা যিজনে শুনিছিলে অৰ্জুনে শুনাৰ পাছত নিজৰ কৰ্তব্য কৰ্ম কৰিছে। কৰিষ্যে বচনম তব নষ্ট মোহা স্মৃতিৰ লব্ধা তৎ প্ৰসাদত ময়াচ্যুত স্থিতোস্মি গত সন্দেহ কৰিষ্যে বচনম তব। অষ্টাদশ অধ্যায় ৭৩ নম্বৰ শ্লোক গীতা। হে প্ৰভু, মই তোমাৰ পৰা এই উপদেশখিনি শুনাৰ পাছত নষ্ট মোহ, মোৰ মোহ নাইকিয়া হৈ গ'ল। স্মৃতি লব্ধ, মই স্মৃতি পুনৰ ঘূৰাই পালোঁ। আৰু এতিয়া স্থিতোস্মি, মই নিজৰ যিটো মোৰ স্থিতি অৱস্থান তাত মই স্থিত হ'ব পাৰিছোঁ। সেইকাৰণে কৰিষ্যে বচনম তব, তোমাৰ কথা মই এতিয়া মানিম। গীতা শুনাৰ পাছত এজন বিষাদগ্ৰস্তত থকা অৰ্জুনে তেওঁৰ কৰ্তব্য পথত যাবৰ কাৰণে গৈছে। গতিকে গীতাই কেনেকৈ সন্ন্যাস হ'ল? অৰ্জুনেতো কৈছিল মই ভিক্ষা খুজি পেলাই খাম। কথম ভীষ্মমহম সংখ্যে দ্ৰোণচ মধুসূদন ইছু বিপ্ৰতি য়োৎসামি পূজাৰ্হ বৰিসূদন। মই কেনেকৈ ভীষ্মৰ লগত যুদ্ধ কৰিম, কেনেকৈ দ্ৰোণৰ লগত যুদ্ধ কৰিম, গতিকে মোৰ কাৰণে ভিক্ষা কৰি খোৱাটোৱে শ্ৰেষ্ঠ। আৰু সেই অৰ্জুনক ভিক্ষাৰী হোৱাৰ পৰা বাধা কৰি কৰ্তব্য কৰ্মৰ উপদেশ দিয়া গীতাখন কেনেকৈ ক'লে যে সন্ন্যাস হৈ গুচি যাব? গীতা পঢ়িলে বোলে, আৰু শুনক, কৈছে কোনে? ভগৱান কৃষ্ণই, যাৰ ১৬,১০৮ গৰাকী পত্নী। আৰু যোনে শুনিছে অৰ্জুন, তেওঁৰো কেইবাগৰাকীও পত্নী। কেনেকৈ সন্ন্যাস হ'ল? কোনজন সন্ন্যাস হ'ল? গীতা শুনাৰ কাৰণে কোনজন অন্ধ হ'ল? এয়া চব অন্ধবিশ্বাস। কিয় কৈছিলে এইবিলাক? কাৰণ আপুনি যদি সত্যটো জানে, কাইলৈ আপুনি প্ৰশ্ন কৰিব যে তোমালোকে যে মোক এইটো কৰ্ম কৰিবলৈ দিছা, কিন্তু শাস্ত্ৰত দেখোন এইটোহে কৈছে, কৃষ্ণ একদেৱ দুখহাৰী, আৰু তুমি কৈ আছা যে নহয় অমুকত কৰা। এইটো কিয় ক'লা? এই অমুকত তেল ঢালিব লাগে, অমুকত কিবা কৰিব লাগে, অমুকত অমুক কৰিব লাগে, এয়া যে কৈ আছা, গীতা ভাগৱতেতো কোৱা নাইকিয়া। আপুনি যেতিয়া প্ৰশ্ন কৰিব তেতিয়া তেওঁলোকৰ উত্তৰ ক'ত থাকিব? সেইকাৰণে ক'লে যে নুচুবা, ৰঙা কাপোৰ মাৰি থৈ দিয়া, এয়া চুব নাপায়, চাব নাপায়, ওচৰলৈ যাব নাপায়।